আৰু আজি এই ভাগৱত শ্ৰৱণ কৰিবলৈ আমাৰ 60 বছৰৰ ওপৰৰ বয়সৰ সকলতকৈ ডেকা গাভৰু আৰু নতুন প্ৰজন্ম নৱদম্পতিসকল বিশেষকৈ আহিব লাগে কিয় আহিব লাগে আমাৰ গুৰুজনাই কৈছে ভাগৱতী কৈছে বেদে কৈছে যে যিবিলাক আজি ডেকা গাভৰু হৈ আছে কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব কৃষ্ণই নিজে বিবাহ কৰি মানে সতি সন্তান জন্ম দিয়া আদৰ্শ এই থৈ গৈছে আমি সংসাৰ কিয় কৰিব লাগে এয়া ঋষি মুনিৰ প্ৰশ্ন কিম অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে নৱদম্পতিসকলে নাজানে যে আমি কিয় বিয়া পাতিব লাগে ঋগ্বেদত কৈছে অথ পুৰুষস্তাৱত সৰ্বো যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি আমি কিয় বিয়া পাতিব লাগে বৈবাহিক সম্পৰ্কৰ দ্বাৰা বাউলী মৈদাম গাঁৱত বসবাস কৰি থকা গৃহস্থীসকলৰ পিতৃ মাতৃ কালে হৰণ কৰাৰ পিছত তেওঁলোকৰ নিজৰ নিজৰ বংশ এইখন গাঁৱত অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি অৰ্থে পুত্ৰম কি কাৰণে আমি পুত্ৰ জন্ম দিব লাগে আমাৰ ভাগৱতত কৈছে বেদত কৈছে পুন্নাম নৰকে তাৰয়তে ইতিহি পুত্ৰাহা পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব এতিয়া পুন্নাম নৰক কি আৰু কেতিয়া আহিব 60 বছৰৰ পিছৰ পৰা পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ কালৰ অতৰ্কিত গতিত এটাৰ পিছত এটাকৈ পুন্নাম নৰক নামি আহিব আজি দেখা কিচকিচিয়া চুলি কেডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হৈ যাব বহুত দূৰলৈকে দেখা চকুজোৰ ওচৰতে নমনা হ'ব ৰিং মাৰিলে শুনা কাণখনে চিঞৰি থাকিলেও নুশুনা হ'ব কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব টান টান বস্তু চুবোৱা দাঁতকেইটা খুলকি পৰিব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাৰ মুখৰ আগত জিয়াৰী বুৱাৰী পুতেকে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব সেই সময়ত আমাৰ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন পিন্ধন কোৱন কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব কিন্তু কোন পুত্ৰই সেই কাম কৰিব আমাৰ ভাগৱতত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত আমি যদি কেনেবাকে অবৈষ্ণৱ সন্তান জন্ম দিব লগা হয় সুখত থকা পিতৃ মাতৃক এদিন দুখলৈ ঠেলি দিব এতিয়া আপোনালোকে দেখিছে বহুত পুত্ৰই বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে গতিকে আমি কেনেকুৱা পুত্ৰ জন্ম দিব লাগিব যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি তাহাৰেহে পুৰুষ উদ্ধাৰে কোটি কোটি আমি প্ৰত্যেকে আমাৰ বংশত এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব প্ৰহ্লাদৰ দৰে কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব যদি বংশত বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰে
আমাৰ পিতৃ মাতৃৰ অৱস্থা কি হ'ব বেদত কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত সুত ন এব প্ৰজায়তে আমাৰ বংশত যদি আমি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰো তেতিয়া হলে আমাৰ পিতৃ মাতৃয়ে এই জন্ম চক্ৰত অহা যোৱা কৰিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম ভগৱানৰ ওচৰলৈ যাব নোৱাৰিব এতিয়া আমি বৈষ্ণৱ পুত্ৰ কেনেকৈ জন্ম দিম আমাৰ ভাগৱতত কৈছে বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ কোনোবা দম্পতীয়ে যদি বৈষ্ণৱ পুত্ৰ জন্ম দিব বিচাৰে এক দেও এক হেও এক বিনে নাই কেও এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভজিব লাগিব কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয় কৃষ্ণেখি পৰম পুত্ৰ মিত্ৰ ভাতৃশয় আপোনাৰ ভক্তিত যদি ভগৱন্ত সন্তুষ্ট হয় তেতিয়া হলে আপোনাৰ ঘৰলৈ বৈষ্ণৱ পুত্ৰ পঠাই দিব আমাৰ ঘৰলৈ যিবোৰ জীৱ আহিছে পুত্ৰ কন্যা ৰূপে সব ঈশ্বৰৰ অংশ জীৱ তোমাৰ একে অংশ আমি যত জীৱ যাক এতিয়া আপুনি যেনেকে মানে পুত্ৰ জন্ম দিব যেনেকে ভাৱত দিব তেনেকুৱা ভাৱৰ সন্তানহে আপোনাৰ ঘৰলৈ পঠাব আপুনি এতিয়া সৃষ্টি কাৰ্যত আমাৰ বহুত উঠি অহা প্ৰজন্মই কেনেকৈ ল'ৰা ছোৱালী জন্ম দিব লাগে নাজানে নজনাৰ কাৰণে বহুত বহুত কোৱালিফাইড দম্পতীৰ মাজত সংঘাত হৈছে কেনেকুৱা কোনোবা দম্পতী লাগে এটা ল'ৰা পাই এজনী ছোৱালী কাৰবাক লাগে এজনী ছোৱালী পাই এটা ল'ৰা সংঘাত আহি গৈছে কিন্তু ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম তোমাৰ হৃদয়তে মই সোমাই আছো সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিব কাৰণে মই হৃদয়তে আছো ভগৱন্ত কল্পতৰু বৃক্ষ ভাগৱত কল্পতৰু বৃক্ষ ভকত কল্পতৰু বৃক্ষ পাৰিজাত কল্পতৰু বৃক্ষ মনত ৰাখিব কল্পতৰু বৃক্ষ কাক কয় যিজোপা গছে যি বিচাৰে তাকেই দিব পৰা ক্ষমতা যিজোপা গছৰ আছে সেইজোপা গছক কল্পতৰু বৃক্ষ বুলি কয় আমাৰ বেদৰ মতে কল্পতৰু বৃক্ষ 4 জোপা ভাগৱত কল্পতৰু বৃক্ষ ভগৱন্ত কল্পতৰু ভকত কল্পতৰু আৰু পাৰিজাত কল্পতৰু আপুনি যি বিচাৰে তাকেই পাব আজি ভকতৰ সমাজত মই নজনাটো একেতে জানে একেতে নজনাটো একেতে জানে একেতে নজনা একেতে জানে আমাৰ মাজতে সকলো জনা সোমাই আছে মাত্ৰ আমি বিচাৰিব লাগিব কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য সম্পৰ্কে ভাগৱতত উল্লেখ কৰিছে কল্পতৰু বৃক্ষ যদি সবাটো সমান মাগন্তা জনক মাত্ৰ দেই ফলদান আপোনাক কি লাগে আপুনি বিচাৰিব লাগিব উপজাচি নিদিয়ে আপোনাক ল'ৰা লাগে নে ছোৱালী লাগে আপুনি আগতীয়াকৈ স্বামী স্ত্ৰী দুইজন হইবা একমতি তেহে সিজিব হৰিত ভকতি দুইজন একমনা হৈছে নে নাই আৰু ভাগৱতৰ নিয়ম আমি শিকিছোনে নাই জানিছোনে নাই ভাগৱত নপঢ়া যিমান কোৱালিফাইড মানুহ নহওক যিমান বিদ্যাৱন্ত যিমান ধনৱন্ত যিমান শ্ৰীমন্ত যিমান সম্পদশালী নহওক ভাগৱত নুশুনা জীৱই কেতিয়াও ভগৱন্তৰ পৰা বাঞ্ছিত ফল লাভ কৰিব নোৱাৰে কাৰণ নিয়মেই নাজানে
ভাগৱত নুশুনা কোনো জীৱ মুক্তিৰ অধিকাৰী হ'ব নোৱাৰে মনত ৰাখিব কথাটো আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে ভাগৱত শুনিবলৈ কিয় আহিব লাগে আমাৰ হৃদয় আৰু মনটোৰ কথা জানিবৰ কাৰণে যিখন হৃদয়ত ভগৱন্ত আছে যাক বৃন্দাবন বুলি কোৱা হয় বৃন্দ মানে আনন্দ অবন মানে ৰক্ষণ স্থান য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন হৃদয় বৃন্দাবন ইয়াত ভগৱন্ত আছে সমস্তৰে আছে এতিয়া ভগৱন্তই আমাক কৈছে মই থকা জেগাকণ সত্যম শিৱম সুন্দৰম হ'ব লাগিব মই থকা জেগাকণ লেতেৰা হ'লে মই তোমাৰ তাত চৈতন্য হৈ থাকিব নোৱাৰো মই জড় হৈ থাকিম মই জড় হৈ থকা মানে তুমি জিয়াতে মৰা মানুহ হৈ থাকিবা আমাৰ এতিয়া সমাজত জিয়াতে মৰা মানুহৰ সংখ্যা বেছি কপিলে সেইকাৰণে মাকক কৈছিল মা তুমি জিয়া মানুহৰ দৰে থাকিবলৈ শিকিবা মাকে কৈছে বুপাই মৰা মানুহ আছে নেকি মৰা মানুহৰ সংখ্যাই বেছি এতিয়া পৰিয়ালত সমাজত বংশত সমীপত মৰা মানুহৰ সংখ্যা বেছি কোনবিলাক মৰা মানুহ তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে কৈছে সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ জীয়ন্ততে মৰা সিটো অধম পামৰ আজিৰ দৰে অনুষ্ঠানলৈ আহি মনত আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনিব লাগিব যাৰ মনটো বেয়া লাগি থাকে সি জিয়াতে মৰা এতিয়া মাকে ক'লে বুপাই জিয়া মানুহ হ'বলৈ মই কি কৰিব লাগিব মূৰশুনিৰ মল কথা কহন্ত শুনন্ত যদি জানা পৰিয়ালক ক'বা ল'ৰা ছোৱালীক ক'বা জীয়াৰী বোৱাৰীক ক'বা সীমা ঘৰীয়াক ক'বা বন্ধু বান্ধৱক ক'বা আলহী অতিথিক ক'বা আৰু যদি নাজানা কাণ পাতি শুনিবা শ্ৰোতা নহ'লে তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব মুত বিনে চিত্ত আন দেৱত নেদন্ত মুত বিনে আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজেই আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি ক'ত বহিব লাগিব অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তি তে হে অৰ্জুন মোৰ সৃষ্ট আন্ধাৰ দুখ দুৰ্গতিৰ পৰা তুমি যদি নিজক বচাব খুজিছা মোৰ ওচৰত আশ্ৰয় লোৱা নহ'লে তুমি দুখ দুৰ্গতিতে অজ্ঞান আন্ধাৰতে তোমাৰ জীৱন যাব মোত আশ্ৰয় লোৱাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয় তেবে তাক আৰু তিনি তাপে নচুয় ভগৱন্তৰ কথা যি ক'ব আৰু শুনিব সি ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহৰ মনত সদায় আনন্দ থাকিব আৰু ঈশ্বৰৰ কথা যি নকয় নুশুনে নাগায় তাৰ জীৱনত দুখ দুৰ্গতি থাকিব মনত ৰাখিব কথা গতিকে আজি ভাগৱত শুনিবলৈ অহাৰ লগে লগে আমাৰ মন ইমান শুদ্ধ হৈ যাব শৰৎকালৰ পানীৰ দৰে বুলি কৈছে মাধৱদেৱে ঘোষাত লিখিছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি
দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয় শৰৎ কালৰ পানীৰ দৰে কৃষ্ণ কথা শুনা জীৱ নিৰ্মল হৈ যাব আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে পৃথিৱীৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে বিজ্ঞানে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰি দেখাইছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনোস্ফিয়াৰ আইনোস্ফিয়াৰক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ওপৰৰ স্তৰটো ভাগত শুনা জীৱ ইমান নিৰ্মল হৈ যাব প্ৰয়াণৰ পিছত এই তিনিটা স্তৰ ৰকেটৰ দৰে ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে আৰু ভাগত নুশুনা জীৱ এই তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগে পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগে সেইকাৰণে আমি ভাগত শুনিবই লাগিব মই গাঁওখনৰ ভিতৰত ধনী মানুহ বিদ্যাৱন্ত সম্পদশালী জ্ঞানী বুদ্ধিমন্ত বুলি যদি কোনোবাই আজিৰ অনুষ্ঠানলৈ নাহে নুশুনে তেওঁ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব আপুনি যিমানেই দামী কাপোৰ নিপিন্ধক কিংবা মলি পৰিবই আৰু মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব মই দামী কাপোৰ পিন্ধিলোঁ বুলি যদি কোনোদিন চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে সেইখন কাপোৰ এদিন পিন্ধাৰ অনুপযোগী হয় মই গাঁওখনৰ ভিতৰত ধনী মানি জ্ঞানী বুলি পেলাই যদি ঈশ্বৰৰ কথা নুশুনে এদিন তেওঁ এই সংসাৰতে ঘূৰি থাকিব লাগিব মনত ৰাখিব কথাটো গতিকে আমাৰ ভাগৱতে এই গোটেই জীৱনশৈলী তত্ত্ব দিছে গতিকে আমাৰ উঠি অহা প্ৰজন্মই এই কথাখিনি জানিব লাগিব আমাৰ ভগৱন্তই কৈছে তোমাক যি লাগে মই তাকে দিম কিন্তু নিয়মখিনি শিকি ল'বা মই ভাগৱতত গোটেই নিয়ম বান্ধি থৈ আহিছোঁ গুৰু ৰূপে 8 প্ৰকাৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ যি মানি চলিব তাৰ বেমাৰ আজাৰ নহয় আয়ুষ বাঢ়িব তাৰ আয়ুষ বঢ়াব পাৰিব আপুনি ভগৱানে দিয়াতকৈ আয়ুষ বঢ়াব পাৰিব ভগৱানে আমাক আয়ুষ কিমান দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত আমাক সবকে 100 বছৰ দি পঠিয়াইছে ভগৱানে কাকো কমাই দিয়া নাই তৎসত্ত্বেও আমাৰ বহুত মানুহ 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ গুচি গৈছে কিয় ভাগৱতৰ দৰ্শন নাজানে ভাগৱতৰ দৰ্শন নজনা মানুহ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী নহওক কিংবা তেওঁ 100 বছৰ ভোগ কৰিবলৈ নাপায় যদি ভাগৱতৰ নিয়ম নামানে আৰু মানে যদি ভগৱানে দিয়াতকৈ আয়ুষ বঢ়াব পাৰিব আমাৰ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুষ বঢ়াইছে তাৰ উদাহৰণ গুৰুচৰিত্ৰত উল্লেখ আছে যে তেওঁলোকে শংকৰ মাধৱৰ পৰাই শাস্ত্ৰ ভাগৱতৰ শুনিছিল কিন্তু তেওঁলোকৰ এটা স্বভাৱ আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনাবিলাক শিকি লৈছিল শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটা 151 বছৰ বয়সলৈ আয়ুষ বঢ়াইছে গুৰুতকৈও শিষ্যই আয়ুষ বঢ়াইছে কিয় ভাগৱতৰ নিয়মখিনি তেওঁলোকে পালন কৰিছে মনত ৰাখিব কথাটো আমাৰ জীৱনশৈলীৰ কথাখিনি জানিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে আপোনাৰ হৃদয়খন কৃষ্ণ থকা হৃদয় কৰি ৰাখিছেনে অসুৰ থকা হৃদয় কৰি ৰাখিছে যিখন হৃদয়ত কাৰো প্ৰতি বেয়া ভাৱ নাই হিংসা খেয়াল অন্যায় কাম ক্ৰোধ লোভ মোহ এই ভাৱবোৰ যাৰ হৃদয়খনত নাই সেইখন সুন্দৰ হৃদয় সেই হৃদয়ত ভগৱন্ত চৈতন্য হৈ থাকিব সেই সুন্দৰকৈ ৰখা হৃদয়খনৰ লোকজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা শাহুৱে হওক
খোলা হাঁহি মাৰিব পাৰিব সব মানুহে খোলা হাঁহি মাৰিব নোৱাৰে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ থাকিলেও খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ সংখ্যাই বেছি কিয় তেওঁলোকৰ হৃদয়খন মানে লেতেৰা কৰি ৰাখিছে আখৰিক ভাৱ ফুমাই ৰাখিছে আখৰিক ভাৱ কোনবিলাক কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰ্চুট কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ এই আখৰি ভাৱবিলাক যাৰ হৃদয় থাকিব সেইখন লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয় কমনীয়তা নাবাঢ়ে আয়ুস নাবাঢ়ে বাইবেলত সলোমনে কৈছে এ মেৰি হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব কমনীয়তা বঢ়াই দিব আয়ুস বঢ়াই দিব আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব কি আৰু ঘিউ মৌ খাও হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে মন বেয়া হৈ থকা মানুহে যিমান ঘিউ মৌ খাও তাৰ আয়ুস কমি যাব চেহেৰা ভগ্ন হৈ যাব সেই কাৰণে আমি ভাগৱত শুনিবলৈ আহি আমাৰ হৃদয়খনৰ কথা আমি উপলব্ধি কৰিব লাগিব আপোনালোকে আইনাখন কিয় চাই আপোনালোকৰ ঘৰত কোনে বেছিকৈ চাই যদি ডেকা গাভৰু আছে যদি নতুনকৈ বিয়া কৰা ডেকা গাভৰু আছে তেওঁলোকে বয়সস্থ সকলতকৈ ঘনাই আইনাখন চাই থাকে কিয় চাই তেওঁলোক আগতকৈ বগাই হৈছে নে কলাই হৈছে নে শকতে হৈছে নে ক্ষীণাইছে নে গালত কিবা স্পট পৰিছে নেকি তাক জানিবৰ কাৰণে ঘনাই আইনাখন চাই থাকে মহাপুৰুষ গুৰুজনাই উপমা দিছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই দৰ্পণ মানে আইনা আইনাখন চালে যেনেকৈ আমাৰ নিজৰ অৱয়ৱটোৰ কথা ক'ব পাৰোঁ ভাগৱত শুনাৰ লগে লগে আমাৰ হৃদয়খনৰ কথা ক'ব পাৰোঁ মোৰ হৃদয়খন ভগৱান থকাৰকৈ উপযোগী কৰি ৰাখিছোঁনে আখৰিক ভাৱেৰে ভৰাই ৰাখিছোঁ মোৰ মনটো শুদ্ধ পথত আছে নে ভুল পথে গৈছে যদি ভুল পথে গৈছে আপোনাৰ শৰীৰে ৰোগ ব্যাধি ভুগিবই লাগিব ভাগৱতত কৈছে মনে পাপ কৰে যায় লাগয় জীৱত শিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আমাৰ বহুত মানুহৰ শৰীৰত বেমাৰ হৈছে কিয় মনটো সংযম কৰিব নোৱাৰাৰ কাৰণে মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়া ঠাইলৈ গৈছে যাৰ কাৰণে তাৰ প্ৰতিক্ৰিয়াটো দেহে ভোগ কৰিছে আপোনাৰ মনে বেয়া কাম কৰিলে শৰীৰে ভোগ শাস্তি ভোগ কৰিবই লাগিব ৰেহাই নাপাব মনত ৰাখিব কথাটো গতিকে এতিয়া আমাক এই কাহিনীৰ মাজেদি বৈবাহিক সম্পৰ্কৰ এটা প্ৰতিচ্ছবি দাঙি ধৰিছে ইয়াত কৈছে যে সূৰ্যৰ দুহিতা মই নামত কালিন্দীয়ে নিজৰ বিবাহৰ উদ্দেশ্যৰ সম্পৰ্কে মানে দ্ৰৌপদী প্ৰমুখ্যে আইসকলক জনাইছে হুৱন্ত ঈশ্বৰ স্বামী হেন বাঞ্ছা কৰি কৃষ্ণকেশে চিন্তু মই তপস্যা আচৰি আপুনি ঈশ্বৰক লাভ কৰিবলৈ হ'লে ঈশ্বৰৰ চিন্তনটো সৰুৰ পৰাই কৰিব লাগিব হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আমি ভাগৱত ধৰ্ম বা ভক্তি ধৰ্মৰ শিক্ষাটো ল'ৰা ছোৱালীক সৰুৰ পৰা দিব লাগিব ঘৰলৈ অহা আলহীক সেৱা এটা কৰি আশীৰ্বাদ এটা ল'বলৈ তেওঁলোকক সৰুৰ পৰা আদৰ্শটো শিকাব লাগিব
কৰবালৈ যাত্ৰা কৰি স্কুল বা কলেজলৈ যাওঁতে মাক বাপেকে চকু দিব লাগিব বোপাই স্কুললৈ যোৱা কৃষ্ণ বুলি কৈ যাবা দেই ৰাম বুলি কৈ যাবা ককাক আইতাক বহি আছে ককাক সেৱা এটা কৰি যোৱা আইতাক সেৱা এটা কৰি যোৱা এই আদৰ্শটো মাক বাপেকে সৰুৰ পৰা ল'ৰা ছোৱালীক শিকাব লাগিব মাকৰ উপদেশ মতে যিটো ল'ৰাই যাওঁতে কৃষ্ণ বুলি কৈ যাব যিটো জনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে কৃষ্ণ বুলি যাত্ৰা কৰি যোৱাৰ লগে লগে তেওঁৰ পিছে পিছে কৃষ্ণ যাবলৈ বাধ্য হয় যেনেকৈ গাইজনীয়ে পোৱালিটো মুখৰ আগত লৈ যায় শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ কৃষ্ণৰ নাম লৈ যোৱা জীৱটোক ভগৱানে তেনেকৈ ৰক্ষা কৰি যায় একচিত্ত বনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকি ধৰি ভগৱানে গদা লৈ সেই জীৱটোক উদ্ধাৰ কৰি থাকে আমি এতিয়া ল'ৰা ছোৱালী সেই শিক্ষা দিছোঁ নে নাই এতিয়া কালিন্দীয়ে কৈছে মই কৃষ্ণক স্বামী পাবৰ কাৰণে মই সৰুৰ পৰাই আৰাধনা কৰিছোঁ এই নীতি শিক্ষাখিনি আপুনি সৎ হ'বলৈ হ'লে সৰুৰ পৰাই আপুনি সৎ আদৰ্শৰ পাত্ৰ হ'ব লাগিব সৎ পৰিৱেশ পাব লাগিব মাক দেউতাকে এই নীতি শিক্ষাবিলাক দিব লাগিব ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব ভক্তি জ্ঞান নীতি শিক্ষা দিব লাগিব যি মাক বাপেকে ল'ৰা ছোৱালীক ভক্তি জ্ঞান নিদিয়ে নীতি শিক্ষা নিদিয়ে তেওঁলোকৰ মাক বাপেকৰ উপাধি লোৱাৰ যোগ্যতা নাই বুলি পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভুৱে 24 অৱতাৰৰ অন্যতম অৱতাৰ ঋষভ প্ৰভুৱে কৈ গৈছে আমি অকল ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব তেওঁলোকক ভক্তি জ্ঞান নীতি শিক্ষাবিলাক দিব লাগিব নীতি শিক্ষা নিদিয়া মাক বাপেক পিতৃ মাতৃৰ যোগ্যতা নাই বুলি কৈছে ভাগৱতে মনত ৰাখিব কথাটো ভাগৱত শুনিবলৈ সেইকাৰণে আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি জীৱনত ল'ৰা ছোৱালীবিলাকৰ মনৰ পৰা বেয়াটো যেতিয়ালৈকে আঁতৰাই দিব নোৱাৰিম সেইটো ল'ৰা বা ছোৱালী ভৱিষ্যত ভাল হ'ব নোৱাৰে সেইকাৰণে কৃষ্ণই বাল্যকালতে গকুলত কেইবাটাও অসুৰ বধ কৰি লৈছে কি কাৰণে বধ কৰিছে বাহিৰত সেইটো এটা কাহিনী আকাৰে দেখাইছে আসল আধ্যাত্মিক অৰ্থটো কি যে আমি সৰু কালতে কৃষ্ণই অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ ইত্যাদি অসুৰবিলাকক আগতীয়াকৈ মাৰি লৈছে যদি সেই অসুৰখিনিক বাল্যকালত নামাৰে তেতিয়া তেওঁ 7-8 বছৰ বয়সত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া তেওঁৰ বয়স 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় অংগ কেলিৰ যোগ্যতা তেওঁ হোৱা নাই এইটোৱে আমাক কি শিকাইছে যে আমি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ মনৰ পৰা এই আসুৰিক যিবিলাক ভাৱ অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা এই অসুৰবিলাকৰ যিটো আসুৰিক ভাৱ প্ৰবৃত্তি জন্মগত প্ৰবৃত্তি এই প্ৰবৃত্তিবিলাকক মাৰিব লাগিব মৰা মানে সংস্কাৰ কৰিব লাগিব কেনেকৈ কৃষ্ণ সংস্কৃতিৰ দ্বাৰা কৃষ্ণ ভক্তিৰ দ্বাৰা কংসক চন্দন পিন্ধোৱা হৈৰিন্ধি কুজি তেতিয়ালৈকে কুজি হৈ আছিল যিদিনালৈকে কংসৰ কপালত চন্দনৰ ফুট পিন্ধাই আছিল যিদিনাখনেই কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধাই দিলে সেইদিনা থুতৰিটো ধৰাৰ লগে লগে ৰিজু হৈ গ'ল মানে পোন হৈ গ'ল এইটোৱে কি বুজাইছে আমি যেতিয়ালৈকে ভাগৱত শুনিবলৈ নাহিম আমিও হৈৰিন্ধিৰ দৰে পূজাই হৈ থাকিম হৈৰিন্ধিৰ কোচ কেইটা 3টা আমাৰো 3টা কোচ সত ৰজ তম মনত ৰাখিব
সতৰজ তম গুণত যিদিনালৈকে থাকিম আমি সেইদিনালৈকে আমিও কুজিয়ে হৈ থাকিম অকল কুজি কাহিনীটো পঢ়ি থাকিলেই নহ'ব আপুনি নিজেও কুজি হৈ আছে নেকি তাক উপলব্ধি কৰিব লাগিব